দৰ্শকসকল দেখিব পাৰিছে মোৰ লগত এজন দাদা আছে। মই দাদাক পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিম। প্ৰশ্নটো সঠিক উত্তৰ দিব পাৰিলে মই 500 টকা এটা পুৰস্কাৰ দিম। মই দাদাৰ ওচৰলৈ যাব বিচাৰিছো। দাদা আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। মই আপোনাক পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিম। প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰিলে আপোনাক 500 টকা এটা আমাৰ তৰফৰ পৰা আপোনাক উপহাৰ দিম। আপুনি সাজু আছেনে? হাজু আছে। আপোনাৰ প্ৰশ্নটো হ'ল, এজন ডক্তৰ অ'টিৰ পৰা ওলাই আহি তেখেতৰ পৰিয়ালৰ লোকক কৈ আছে, ক্ষমা কৰিব, আপোনাৰ পেচেণ্টজন মই বচাব পৰা নাই। এইটো ইংলিছত কি হ'ব? আপুনি পোনপটীয়াকৈ উত্তৰ দিব লাগে। উত্তৰ দিব পাৰিলে 500 টকা এটা পুৰস্কাৰ আছে আপোনাৰ। এইটো মই ইংৰাজীত নহয় আৰবিত কৈ দিব পাৰি। দৰ্শকসকল শুনিব পাৰিছে দাদাজনে ইংৰাজীত ক'ব নোৱাৰে বোলে। দাদাজনে এতিয়া আৰবিত ক'ব। ঠিক আছে, আমি উত্তৰটো শুনিব বিচাৰিছো। ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি